যদি কাৰোবাৰ কোনোবা ব্যক্তিৰ ডায়েবেটিছ আছে, যদি কোনোবা ব্যক্তিৰ ডায়েবেটিছ আছে কিন্তু আপোনালোকৰ এইবিলাক বেমাৰত ভোগাৰ কোলেষ্ট্ৰল পটককে বহুত সোনকালে বাঢ়ি যোৱাৰ চান্সেছ বহুত বেছি আছে। যদি আপোনালোকৰ ডায়েবেটিছ আছে তো ডায়েবেটিছটো যিমান পাৰে সিমান সোনকালে কন্ট্ৰোল কৰিবলৈ চাব। হাই ব্লাড প্ৰেছাৰ থকা মানুহ, যদি কোনোবা মানুহৰ হাই ব্লাড প্ৰেছাৰ আছে তেতিয়াও কিন্তু আপোনালোকৰ খুব বেছিকৈ কোলেষ্ট্ৰল লেভেল বঢ়াৰ সম্ভাৱনা থাকে। যিসকল ব্যক্তিয়ে স্মকিং কৰে, যিসকল ব্যক্তিয়ে খুব ধুনীয়া পুৰা ধোঁৱা উলিয়াই ঘূৰি ফুৰে, স্মকিং কৰে, সেইসকল ব্যক্তিৰ কিন্তু কোলেষ্ট্ৰল লেভেলটো বহুত সোনকালে বৃদ্ধি হোৱাৰ চান্সেছ থাকে। ঠিক আছে, সেইকাৰণে স্মকিং কেতিয়াও নকৰিব। মেদবহুলতা, অবেচিটি, অভাৰৱেইট, মেদবহুলতা যাৰ আছে সেইখিনি ব্যক্তিয়ে কিন্তু নিজৰ ৱেইটটো বেলেঞ্চ কৰিব বা আপোনালোকে হেল্ডি থাকিবলৈ চেষ্টা কৰিব, ফিটনেছ মেইনটেইন কৰিবলৈ চেষ্টা কৰিব, নহলে আপোনালোকৰ কোলেষ্ট্ৰল সেই আৰ্টাৰীত এনেকুৱা ধৰণে জমা হোৱাৰ সম্ভাৱনাটো বহুত বেছি থাকে। ঠিক আছে, নেক্সট মই ক'ব বিচাৰিছো আমাৰ ডাঙৰ এটা ফেক্টৰ, সকলোতকৈ ডাঙৰ এটা ফেক্টৰ হ'ল আমাৰ ষ্ট্ৰেছ, মানসিক চাপ। যিসকল ব্যক্তি বহুত বেছি মানসিক চাপত থাকে, যিসকল ব্যক্তি বহুত বেছি মানসিক চাপ লৈ থাকে, বিভিন্ন ধৰণৰ টেনচন থাকিব পাৰে, ষ্ট্ৰেছ হৈ থাকে, সেই ষ্ট্ৰেছৰ কাৰণে আমাৰ মেজৰলি বহুতখিনি বেমাৰ হোৱা চান্সেছ থাকে। আৰু আমাৰো এটা কোলেষ্ট্ৰল, আপোনালোকে ভাবিব পাৰে যে কোলেষ্ট্ৰলৰ লগত আমাৰ চিন্তাধাৰণাৰ কি ৰিলেশ্যন আছে, ডেফিনেটলি আছে। তো সেইখিনি কথা আপোনালোকে বুজি লওক। মই কৈ আছো যদিহে কোনোবা ব্যক্তিৰ বহুত বেছি ষ্ট্ৰেছ আছে, বহুত বেছি টেনচন হৈ আছে, বহুত বেছি মানে টেনচন লৈ থাকে, তেনেকুৱা ব্যক্তিৰ কিন্তু কোলেষ্ট্ৰল লেভেলটো বাঢ়াৰ চান্স বহুত বেছি আছে। ঠিক আছে, আৰু কৈছো যি ব্যায়াম নকৰে বা এক্সাৰচাইজ নকৰে, একেবাৰে লৰচৰে নকৰে, খাইছে শুইছে উঠিছে এগেইন ৰিপিট, খাইছে শুইছে উঠিছে, তো তেনেকুৱা ধৰণৰ ব্যক্তি যি লৰচৰ নকৰে বা নিজৰ স্বাস্থ্যৰ কথা ধ্যান নিদিয়ে, তেনেকুৱা ব্যক্তিৰ কোলেষ্ট্ৰল লেভেলটো বাঢ়াৰ চান্সেছ বহুত আৰু বাঢ়িবই মানে। ঠিক আছে, দেন জেনেটিক ফেক্টৰ এটা আহি যায়। জেনেটিক ফেক্টৰটোত ধৰক আপোনালোকৰ পূৰ্বপুৰুষৰ যদি কোলেষ্ট্ৰল আছিলে তো সেই কোলেষ্ট্ৰল আপোনাৰো হ'ব পাৰে। ঠিক আছে, তো জেনেটিক ফেক্টৰটো মেইনলি যদি জেনেটিক ফেক্টৰৰ কাৰণে আপোনাৰ কোলেষ্ট্ৰল বাঢ়িছে তেতিয়া আপুনি ডক্টৰৰ কাষ চাপি মেডিকেশ্যন কিছুমান কৰি, এইখিনি কামটো কৰিবই লাগিব, লগত আপোনালোকে মেডিকেশ্যন বা মেডিকেল ট্ৰিটমেণ্ট যিখিনি ডক্টৰে দিব, দৰৱ পাতিৰ যিখিনি দিব, সেইখিনি আপোনালোকে খাবই লাগিব। ঠিক আছে, তো মই মোৰ ভিডিঅ' বিলাকত সাধাৰণতে মই এটা কথাই ক'ব বিচাৰো যে আপোনালোকে ডক্টৰৰ কাষ নচপাকৈ ঘৰতে থাকি ঘৰুৱা ট্ৰিটমেণ্ট বা আপোনালোকৰ লাইফষ্টাইলটো চেঞ্জ কৰি কেনেকৈ বেমাৰ বিলাকৰ পৰা সকাহ পাব পাৰে বা হাত সাৰিব পাৰে, মোৰ মেইন উদ্দেশ্য হৈছে সেইটোৱেই যে মই যিবিলাক ভিডিঅ' বনাওঁ সেই ভিডিঅ' বিলাকৰ ডেফিনেটলি ডক্টৰৰ ওচৰত গৈ কিবা এটা সলিউশ্যন আছেই, কিন্তু আপুনি ডক্টৰৰ ওচৰত গৈ মেডিচিন নোখোৱাকে, ডক্টৰৰ কাষ নচপাকে প্ৰথম অৱস্থাত আপুনি নিজৰ জীৱন ষ্টাইল সাল সলনি কৰি, লাইফষ্টাইলটো সাল সলনি কৰি, কেনেকৈ খোৱা বোৱা, খাদ্য সম্ভাৰ, খাদ্য তালিকাখন ইফাল সিফাল কৰি কেনেকৈ আপোনালোকে নিজৰ লাইফটো অলপ ভাল কৰিব পাৰে, বেমাৰ নাইকিয়া কৰিব পাৰে, সেইখিনি হৈছে মোৰ উদ্দেশ্য। বাৰু যে কি নহওক, মই তাৰ পিছৰটো কথা কৈছো, ৰিফাইণ্ড আইটেমছ নাখাব, বাৰে বাৰে ব্যৱহাৰ কৰা। এতিয়া ধৰক যিখন হোটেলত চিংৰা বনাইছে, চিংৰা বনাই সেই তেলখিনি থৈ দিয়ে, কালিলৈ আকৌ ইউজ কৰিব, তাৰে পুৰা আৰু তাৰ পিছদিনাখন আৰু অলপ তেল এড কৰিব, আকৌ সেইখিনিতে আকৌ চিংৰা বনাব। তো তেনেকে ৰিইউজ, বাৰে বাৰে ৰিফাইন, বাৰে বাৰে ব্যৱহাৰ কৰা তেলবিলাকত বনোৱা সামগ্ৰী আপোনালোকে এভইড কৰিব। জাংক ফুড বিলাক কমপ্লিট এভইড কৰিব, মানে আপোনালোকৰ যিবিলাক ৰিফাইণ্ড মেটেৰিয়েলছ হয়, ৰিফাইণ্ড খাদ্য, ৰিফাইনত বনোৱা খাদ্য, তেলত বনোৱা খাদ্য, চৰ্বিযুক্ত খাদ্য, সেইবিলাক এভইড কৰিব। ঠিক আছে, নেক্সট আহি গ'ল সকলোতকৈ বেছি মাৰাত্মক বুলি যদি মই কওঁ, চেনি। মই আগৰ ভিডিঅ'টো কৈছো যে চেনি এটা এনেকুৱা বস্তু যিটো আপোনালোকৰ কোনো বেমাৰৰ কাৰণেই ভাল নহয়, তো চেনিটো কমপ্লিট এভইড কৰিব। চেনি, কোল্ড ড্ৰিংকছ, পেকেটিং বস্তু আমাৰ বেছিভাগ, চিপছ বাগেৰা এইবিলাক। ঠিক আছে, কোল্ড ড্ৰিংকছ বা আপোনালোকে মিৰিণ্ডা, স্প্ৰাইট যেনেকে খায়, চেনি, নৰ্মেল চেনি, তো সেই চেনিছ বিলাক আপোনালোকে কি কৰিব, এভইড কৰিব। চেনিটো কিন্তু বহুত মাৰাত্মক হয়। এতিয়া মই আপোনালোকক ক'ম যে কেনেকৈ আপোনালোকে কোলেষ্ট্ৰলটো অকমান কমাব পাৰিব বা নৰ্মেল ৰেঞ্জলৈ আনিব পাৰিব। ঠিক আছে, তো প্ৰথম কথা মই ক'ম, কোলেষ্ট্ৰলটো কমাবৰ কাৰণে আপোনালোকৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট বুলি যিটো মই ক'ম, এক্সাৰচাইজ, ব্যায়াম, ৰেগুলাৰ এক্সাৰচাইজ আপোনালোকে কৰিবই লাগিব। ৰেগুলাৰ এক্সাৰচাইজ আপোনালোকে যদি কৰে তো আপোনালোকৰ কি হ'ব, ডেফিনেটলি কোলেষ্ট্ৰল লেভেলটো কমিব। আৰু এক্সাৰচাইজৰ ক্ষেত্ৰত মানে এনেকুৱা নহয় আপুনি 5 মিনিট কিবা এটা অকমান গাটো লৰালে হৈ গ'ল, তেনেকুৱা নহয়। আপোনালোকে মিনিমাম 30 to 45 মিনিট নহয় খোজকাঢ়ক, নহয় দৌৰক, নহয় চাইক্লিং কৰক, চাইকেল চলাওক। যদি কোনোবাই খোজকাঢ়িব পৰা নাই দৌৰক, যদি দৌৰিব পৰা নাই চাইকেল চলাওক, কিন্তু আপোনালোকে এক্সাৰচাইজ কৰিব লাগিব আৰু ৰেগুলাৰ কৰিব লাগিব। ঠিক আছে, তাৰপিছত মই আপোনালোকক অলৰেডি দেখাইছো ইয়াতে যে শাক পাচলিৰ কথা মই ক'লো। শাক পাচলি
শাক-পাচলি আপোনালোকে খাব লাগিব শাক-পাচলি খাব লাগিব যিমান পৰিমাণ আপোনালোকে শাক-পাচলিৰ পৰিমাণ নিজৰ খাদ্যৰ তালিকাত যিমান বঢ়ায় সিমান আপোনালোকলৈ ভাল ঠিক আছে দেন আপোনালোকে খাব লাগিব ফল-মূল খাব লাগিব ফ্ৰুইটছ খাব লাগিব ফল-মূল খাব লাগিব ঠিক আছে দেন আপোনালোকে মেডিটেশ্যন আৰু যোগা কৰিব লাগিব যোগাসন আৰু মেডিটেশ্যন যোগাসন বুলি আমাৰ যেটো অসমীয়াত কয় যোগা আৰু আপোনালোকে মেডিটেশ্যন সেইবিলাক যদি কৰে যোগাসনে আপোনালোকৰ বিভিন্ন ধৰণৰ মানে মই যদি কওঁ আপোনালোকৰ 95% বেমাৰেই যোগাসনে ভাল কৰাত সহায় কৰে মেডিটেশ্যন কৰিব লাগিব আপোনালোকে যোগাসন আপোনালোকে সেইবিলাক ইউটিউবত বহুত ভাল ভিডিঅ' পাই যাব যে কোলেষ্ট্ৰলৰ কাৰণে কেনেকুৱা যোগা কৰিব লাগে তো যোগাসন আৰু মেডিটেশ্যন আপোনালোকে কৰিব লাগিব স্মোকিংটো বাদেই দিব লাগিব যদিহে আপোনালোকে এবাৰ কোলেষ্ট্ৰল পাই গৈছে বা আপোনালোকে LDL HDL বা VLDL এইখিনি যদি আপোনালোকে বা টোটেল কোলেষ্ট্ৰল যদি আপোনালোকৰ লিপিড প্ৰফাইল টেষ্টত নৰ্মেল ৰেঞ্জতকে ইফাল সিফাল পাইছে তেতিয়া কিন্তু আপোনালোকে যদি স্মোকিং কৰে সেইটো কিন্তু কমপ্লিটলি এভয়েড কৰিব লাগিব ঠিক আছে তাৰ পিছত এইখিনি যদি আপোনালোকে কৰে আপোনালোকৰ লিপিড প্ৰফাইল টেষ্টটো এবাৰ টেষ্ট কৰাৰ পিছত যেতিয়া আপুনি 4-5 মাহৰ পিছত টেষ্ট কৰিব মই গ্যাৰান্টি দি ক'ব পাৰো যে আপোনালোকৰ লিপিড প্ৰফাইল টেষ্টটোত আমাৰ LDL VLDL HDL টোটেল কোলেষ্ট্ৰল সেই গোটেইখিনি নৰ্মেল ৰেঞ্জত আহি যাব ঠিক আছে তো মই সেইটো কথা ক'লো যে এক্সাৰসাইজৰ ক্ষেত্ৰত আপোনালোকে ৱাকিং কৰিব ৰানিং কৰিব বা সাইক্লিং কৰিব মিনিমাম 30 মিনিটছ টু 45 মিনিটছ খাদ্যৰ ক্ষেত্ৰত নাখাব বা খাবলগীয়া দুটামান বস্তু আছে মই সেইখিনিও কৈ দিব বিচাৰিছো গাখীৰ নাখাব কাৰণ চাওক যিখিনি বস্তুত বেছি চৰ্বি পোৱা যায় সেইখিনি বস্তু নাখাব গাখীৰ খালেও গাখীৰৰ যিটো ওপৰৰ খৰ সেই খৰটো নাখাব আৰু ৰেগুলাৰ গাখীৰ নাখাব ঠিক আছে বাটাৰ ঘি যদিহে আপোনালোকৰ কোলেষ্ট্ৰল লেভেল বাঢ়িছে বাটাৰ ঘি গাখীৰ এইবিলাক বস্তু নাখাব ঠিক আছে ৰিফাইন্ড আৰু জাংক ফুড নাখাব মই কৈছোৱে এনিমেল প্ৰটিনছ বেছি নাখাব যদিহে আপোনালোকৰ কোলেষ্ট্ৰল আছে কিন্তু দেই যদিহে আপুনি ফিটনেছ আছে কিন্তু আপুনি সব খাব পাৰে কথা নাই যদিহে আপোনালোকৰ কোলেষ্ট্ৰলৰ সম্বন্ধীয় কিবা বেমাৰ আহিছে এনিমেল প্ৰটিনছ বেছি নাখাব এনিমেল প্ৰটিনছ খাওক বেছি ৰেড মিট বিলাক নাখাব মানে যদিও আপুনি এনিমেল প্ৰটিন কনজিউম কৰিছে আপুনি 15 দিনত এবাৰ বা এক মাহত এবাৰ বা দুবাৰ মিলাই ল'ব সেইটো তেনেকৈ মানে কম পৰিমাণৰ খাব বিশেষকৈ বিফ গু মাংস পৰ্ক আমাৰ গাহৰি মাংস দেন মাটন ছাগলীৰ মাংস এই তিনটা বস্তু যদিহে আপোনালোকৰ কোলেষ্ট্ৰল আছে কমাই দিব আৰু কণী নাখাব আপোনালোকে কণীটো কোলেষ্ট্ৰলৰ কাৰণে বহুত বেয়া ইয়াতো কথা আছে তো আপোনালোকে বডিত কণীৰ পৰা বহুতখিনি কিবা কিবি বস্তু পায় বায়োটিন পায় চুলিৰ কাৰণে ভাল প্ৰটিন পোৱা যায় নহয় জানো কি কৰিব কণীটো সম্পূৰ্ণ বইল কৰি নাখাব কণী যদি আপোনালোকে খাইছে সম্পূৰ্ণ বইল নকৰিব বা সম্পূৰ্ণ যদি আপোনালোকে এগ ভুৰ্জিও বনাইছে সম্পূৰ্ণ ভাজি নিদিব বা আমলেটো যদি বনাইছে সম্পূৰ্ণ ভাজি নিদিব কি হ'ব তাক অলপ পানী নিচিনা হৈ থাকিব দিব মানে সম্পূৰ্ণ তাক কুক হ'বলৈ নিদিব ফুল কুক নকৰিব যদিহে তেনেকে খাইছে আৰু আপোনালোকে মেইনটেইন কৰি খাইছে তেতিয়াহ'লে কণী খাব পাৰে কিন্তু কণীটো পাৰিলে আপোনালোকে এভয়েড কৰিব চেনি থকা খাদ্য টোটেলি এভয়েড কৰিব যদি আপোনালোকে প্ৰত্যেক দিনে 5-6 কাপ চাহ খাইছে চেনি দিয়া চাহ খাইছে তো চেনিটো এভয়েড কৰক ঠিক আছে আপোনালোকে একাপ চাহ খাওক 24 ঘণ্টাত একাপে চেনি দি চাহ খাওক 500 কাপ চাহতে চেনি দি নাখাব ঠিক আছে আৰু শাক-পাচলি আপোনালোকে খাবই শাক-পাচলিটো মেইন হৈছে আপোনালোকে শাক-পাচলিটো খাব তো মই সেইখিনি কথাই ক'ব বিচাৰিছিলো যে আমি খাদ্যৰ ক্ষেত্ৰত গম পালো এইখিনি কথা ঠিক আছে দেন আমি নৰ্মেল কোলেষ্ট্ৰলৰ লেভেলৰ ৰেঞ্জ বিলাক চালো ঠিক আছে দেন আমি চালো ফেজ বিলাক কেনেকুৱা হয় নৰ্মেল লো ফেজত আমাৰ আৰ্টেৰিয়েল কেনেকুৱা ধৰণৰ থাকে নৰ্মেল ফেজত লাহে অলপ কোলেষ্ট্ৰল আহি যায় দেন আমাৰ মডাৰেট ফেজত তাতকৈ বেছি কোলেষ্ট্ৰল জমা হোৱা আৰম্ভ হয় আৰু হাই ফেজত আমাৰ গোটেই আৰ্টেৰিডাল ব্লক কৰি পেলাই মাত্ৰ ইমানডাল আৰ্টাৰীৰ যিটো আমাৰ ফুটা বা আমাৰ যিটো ছিদ্ৰ হয় সেই ছিদ্ৰডালৰ মাত্ৰ গোটেই তেজ প্ৰবাহ কৰিবলৈ আমাৰ গোটেইডালেই লাগে গোটেই পাইপ আকাৰৰ যিডাল আমাৰ আৰ্টাৰী সেই গোটেইডাল লাগে কিন্তু তাতে কি হৈছে কোলেষ্ট্ৰল জমা হৈছে এইবিলাক আমাৰ কোলেষ্ট্ৰল হৈ গৈছে কোলেষ্ট্ৰল জমা হয় মাত্ৰ আমাৰ ইমানখিনি জেগাহে আমাৰ তেজ চলাচল হ'বলৈ বাকি ৰাখিছে ফলত আমাৰ কি হ'ব বিভিন্ন ধৰণৰ বেমাৰ হোৱা দেখা দিব ঠিক আছে আৰু বেমাৰবিলাক মই আপোনালোকক ক'লোৱে হাৰ্ট আৰু ব্ৰেইন ষ্ট্ৰোক আপোনালোকৰ হাৰ্ট ষ্ট্ৰোক হাৰ্ট এটেক হাৰ্ট ফেইলিয়াৰ ব্ৰেইন ষ্ট্ৰোক এনেকুৱা ধৰণৰ বেমাৰে দেখা দিব তো মই ক'লোৱে যে লো ডেন্সিটি লাইপোপ্ৰটিন বেড কোলেষ্ট্ৰল কিহৰ কাৰণে বেড কোলেষ্ট্ৰল হয় কাৰণ তাহাঁতি আমাৰ শিৰত কি কৰে কোলেষ্ট্ৰল জমা কৰে আৰু গুড কোলেষ্ট্ৰল হাই ডেন্সিটি লাইপোপ্ৰটিনে যিখিনি আমাক কি কৰে ভালহে কৰে আমাক সহায় কৰে সেই জমা হোৱা কোলেষ্ট্ৰল বিলাক আঁতৰাই দিবলৈ আমাক সহায় কৰে ইয়াতে আৰু দুটাৰ কথা আছে টাইপছ অফ কোলেষ্ট্ৰলত মানে LDL আৰু HDL টাইপছ দুটাই হয় বাট লিপিড প্ৰফাইল টেষ্টত মই তলতে লিখি দিছো আৰু এটা আমি চাব পাৰো যে টোটেল কোলেষ্ট্ৰল আৰু আমি
এইটো 3 নম্বৰ হ'ব আৰু আমি 4 নম্বৰত আমি চাওঁ যে টোটেল কোলেষ্ট্ৰল আৰু VLDL ঠিক আছে VLDL মানে হৈছে আমাৰ ভেৰি ল' ডেন্সিটি লাইপোপ্ৰটিন যাক আমি ট্ৰাইগ্লাইচাৰাইডছ বুলি কোৱা হয় বা কাৰোবাৰ ৰিপৰ্টত ট্ৰাইগ্লাইচাৰাইডছ বুলিও দিয়া থাকিব পাৰে বা VLDL বুলি দিয়া থাকিব পাৰে তো আমাৰ এইখিনি বস্তু আমি গোটেইখিনি কথা গম পালো আৰু বিশেষকৈ এডালটো মই দেখালোৱেই কেনেকৈ আমাৰ এই কিমান ভয়ানক হ'ব পাৰে আপুনি চাওকচোন যদি আপোনালোকৰ শিৰডাল এনেকৈ ফালি দিয়া যায় কোলেষ্ট্ৰলবিলাক কেনেকুৱা ধৰণে জমা হৈ থাকে আৰু এনেকুৱা ধৰণৰ কোলেষ্ট্ৰল যদি জমা হয় আপুনি ধৰক পানী পাইপ এডালত গৈ যদি তাত আপুনি ব্লক কৰি দিয়াৰ ফলত কি হ'ব পাইপডালত ৰিভাৰ্চ মাৰি দিব বা পাইপডাল য'ত ত'ত ফাটি মেলি ওলাই যাব তো সেইবিলাকে কথা নৰ্মেল কথা এডাল পাইপৰ লগত আপোনালোকে তুলনা কৰিব পাৰে আৰু এইটো বিশেষকৈ আৰ্টাৰী ব্লকিং যিটো আমাৰ হাৰ্টৰ ক্ষেত্ৰত আছে এইটো আমাৰতো হাৰ্টটো আপোনালোকক দেখাই দিছো সেইটো কাৰণে মই এইবিলাক ফটো আনিছো তো হাৰ্ট এটেক আৰু ব্ৰেইন বিশেষকৈ হাৰ্ট আৰু ব্ৰেইনকে আমাক ফকাছ কৰিছে তো ব্ৰেইন ষ্ট্ৰক আৰু হাৰ্ট ষ্ট্ৰক হোৱাৰ সম্ভাৱনা বহুত থাকে তো আমি আশা কৰিলো আমি গম পালো যে কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে কোলেষ্ট্ৰল বেছি হোৱাৰ ফলত কোলেষ্ট্ৰল কেনেকুৱা ধৰণৰ হ'ব পাৰে কি হয় কেনেকৈ হয় গোটেইখিনি কথা গম পালো আৰু মই আশা কৰিছো আপোনালোকে কোলেষ্ট্ৰলৰ পৰা হাত সাৰি থাকিব এক্সাৰচাইজ কৰিব যেনেকৈ মেইনটেইন কৰিব লাগে যিখিনি বস্তু সেইখিনি মেইনটেইন কৰিব আৰু মই ক'ব বিচাৰিছো আপোনালোকে হাৰ্ট আৰু ব্ৰেইন বিশেষকৈ হাৰ্ট ষ্ট্ৰক আৰু ব্ৰেইন ষ্ট্ৰকৰ পেচেণ্ট আমি বহুত দেখা পাই আহিছো আৰু দেখা পোৱা গৈ আছে আৰু যদিহে মানুহবিলাক সজাগ নহয় তেতিয়া আৰু কিন্তু বেমাৰৰ পৰিমাণ বাঢ়ি গৈহে থাকিব তো আশা কৰিছো মই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে উপযোগী যেন পালে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ মোৰ মূল উদ্দেশ্যই হৈছে ভিডিঅ' বনোৱা যে আমাৰ কমন পিপলছ বিলাক আমাৰ যিবিলাক জনসাধাৰণ মানুহবিলাকে যদি কিবা এটা বুজি পোৱা নাই বেমাৰক লৈ সেই বেমাৰবিলাক খুব ধুনীয়াকে খাটি মানে মই খুব ধুনীয়াকে বুজাব চেষ্টা কৰোঁ মই নাজানো কিমানখিনি দিব পাৰিছো যদিহে আপোনালোকে ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মৰম দিব আৰু আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ